This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. Call accept admission request ahi goise tumalke yate dekhibo paisa accept admission request boli ahi ya tumalke keneke accept koriba swa college bilake request puthiase swa offer dise ekon ase Komargaon college thik ase teketo likhiche congress you have been offered admission by the institute. Please accept admission offer in one institute only. Mane tumi তেখেতে বধাই দিছে আৰু এডমিশন অফাৰটো দিছে তোমালোকে এডমিশনটো অকল এখনতে কৰিব পাৰিবা সোৱা এখনতে এখন এই ষ্টুডেন্টটোৱে মই বেক কৰি দিছো যেতিয়া তোমালোকে মই তোমালোকক দেখাই দিম তোমালোকে কেনেকৈ লগইন কৰিবা মই যেহেতু কালি এটা জুৱাৰাতি ভিডিও দিছিলো তাত মই তোমালোকক বুজাই দিছিলো আকবা ইয়াতে বুজাই দিম সোৱা যেতিয়া তোমালোকে লগইন কৰিবা লগইন কৰাৰ পিছত তোমালোকৰ মাজত এটো পেজ ওলাই যাব ঠিক আছে ইয়াত ওলাৰ পিছত তোমালোকে ইয়াতে ক্লিক কৰিবা admission offer tar agote swa application submitted to mane etu studente dukhon collegeot apply korisile thik ase dukhon collegeot apply korisile tak ekhon college admission offer dise thik ase ekhon admission offer dise tumalke admission offerot jaba tar pasot swa aru ekhon college asle yate college kon likha ase Komargaon higher secondary yat likha ase not selected in selection or waiting list by the institute mane ekhon collegeot select nohole aru waiting list to teketor naam nai mane ekhon collegeor logot student tur eko connection nai mane hekhon collegeot hi select nohole waiting list to নাই কিছুমান এনেকুৱা এখন কলেজ থাকে তোমাক মই স্ক্ৰিনশ্বট দেখাম হেখন কলেজত ইউ আৰ সিলেক্টেড ইন ওয়েটিং লিষ্ট বুলি থাকিব যদি তোমালোকে হেখনত সিলেক্ট নোহোৱা তেন্তে ওয়েটিং লিষ্টত থাকিব দুদিন মানৰ পিছত তোমালোকে সিলেক্ট হ'বও পাৰা হেতু দেখাব তোমালোকক প্ৰুফ হতে দেখাম মই থোৱা এখন কলেজৰ লগত তেনেকে যত নট সিলেক্টেড হৈছে হেখন কলেজত তোমালোকে আখাও নকৰিবা হেখন কলেজত তোমালোকে নোপোৱা আৰু ওয়েটিং লিষ্টটো নাই এনেকে ডাইৰেক্ট লিখি দিছে ঠিক আছে আৰু এখন কলেজত চোৱা এখন কলেজৰ কংগ্ৰেছ ইউ হেভ বিন অফাৰ্ড এডমিশন বুলি লিখা আছে একসেপ্ট এডমিশন ৰিকুৱেষ্ট বুলি আছে যদি তোমালোকে বোলে 4খন 3খন 5খন এখন যিমান কলেজত কৰিছা যোনখন কলেজে অফাৰ দিছে এনিসনাকে অফাৰ দিয়ে ধৰি লৈছো এই লৰাটোৱে 5খনত মানে এপ্লাই কৰিছিল যদি 5খনতে আহিছে বা 3খনত আহিছে তাৰ জুনখনত মন যায় হেখনতে হি একসেপ্ট কৰিব পাৰে কিন্তু সবতে একসেপ্ট কৰিব নোৱাৰে এয়াত দুখনত এপ্লাই কৰিছিল এখনত আহিছে হিখনত নাপালে কাৰণে হি তাৰ অপচন নাই এতিয়া বৰ্তমান এখনতে কৰিব লাগিব Komargaon কলেজতে কৰিব লাগিব যেহেতু হি Komargaon হাই সেকেন্ডাৰী পঢ়িম বুলি ভাবিলো তাত যেহেতু সিলেক্ট নহলে ওয়েটিং লিষ্টত নাম নাহিলে হেখন কলেজলৈ ওয়েট কৰি একো লাভ নাই হেখন কলেজে তাক মেৰিট লিষ্টত আকো নামাৰে এতিয়া হি অকল Komargaon কলেজতে পঢ়িব লাগিব ঠিক আছে তেনেকুৱা কথা একসেপ্ট এডমিশনত তোমালোকে ক্লিক কৰিবা যেহেতু মই একসেপ্ট এডমিশনত এতিয়া ক্লিক কৰি নেদেখাও কাৰণ ষ্টুডেন্টৰ লগত মই কন্টাক্ট হোৱা নাই ডাইৰেক্ট মোক একসেপ্ট কৰি নিদিও নহলে তাৰ এডমিশনটো হি যদি বেলেগত পঢ়িম বুলি ভাবিলো তেতিয়া কেনসেল হৈ যাব পাৰে হেবে তাক মই হুদি পেলাই একসেপ্ট কৰিম হেবে তোমালোকে চোৱা মই শিকাই দিছো একসেপ্ট এডমিশন ৰিকুৱেষ্টত তোমালোকে ক্লিক কৰিবা একসেপ্ট এডমিশন ৰিকুৱেষ্টত ক্লিক কৰাৰ পাছত তোমালোকৰ যেটো লগইন পিন আছিল হে পিনটো দি দিবা যেটো লগইন কৰোতে পিন দিছিলা তাৰ পাছত কলেজৰ লগত মানে এডমিশন তো ৰিকুৱেষ্ট হৈ যাব তোমালোকে এটা ৰিকুৱেষ্ট পঠিয়াবা কলেজলৈ তাৰ পাছত কলেজে আকৌ একসেপ্ট কৰিব ঠিক আছে তোমালোকৰ বেছি কাম নাই তোমালোকে অকল একসেপ্ট এডমিশন ৰিকুৱেষ্টত ক্লিক কৰিবা একসেপ্ট এডমিশন ৰিকুৱেষ্টত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকে লগইন পিনটো দিবা তাত জেনেকে আহে তোমালোকে স্টেপখিনি ফলো কৰিবা ফলো কৰাৰ পাছত কলেজৰ লগত তোমালোকৰ এডমিশনটো হৈ যাব তোমালোকে যেতিয়া একসেপ্ট এডমিশন ৰিকুৱেষ্টটো টিপিবা টিপাৰ পাছত কলেজলৈ এটা ৰিকুৱেষ্ট যাব ঠিক আছে যোৱা বছৰ আমি যেতিয়া কৰিছিলো এডমিশন একসেপ্ট ৰিকুৱেষ্টটো যেতিয়া আমি পঠিয়াইছিলো কলেজলৈ এটা ৰিকুৱেষ্ট গৈছিলে সেই ৰিকুৱেষ্টটো কলেজসমূহে একসেপ্ট কৰিছিলে একসেপ্ট কৰাৰ পাছত 30 তাৰিখে কলেজে একসেপ্ট কৰিব ঠিক আছে 30 তাৰিখে মানে 27 28 29 এই 3 দিনত এনেকে কলেজে একসেপ্ট পঠিয়াব মেৰিট লিষ্ট মাৰিব আৰু 30 তাৰিখে কলেজে কনফাৰ্ম কৰিব সেই ষ্টুডেন্টৰ লগত কনফাৰ্ম কৰিব যেতিয়া আমি একসেপ্ট এডমিশনত ৰিকুৱেষ্টত ক্লিক কৰিম একসেপ্ট এডমিশন ৰিকুৱেষ্ট হয় ন আৰু একসেপ্ট এডমিশন ৰিকুৱেষ্টত ক্লিক কৰিম ক্লিক কৰাৰ পাছত কলেজলৈ এখন ৰিকুৱেষ্ট যাব কলেজে হেতু একসেপ্ট কৰিব ঠিক আছে হেখন কলেজৰ লগত তোমাৰ এডমিশন 100% হৈ যাব এতিয়া তোমালোকক বুজাই দিলুৱে তোমালোকে কেনেকৈ লগইন কৰিবা লগইন কৰাটো তোমালোকে জানি পাই তোমালোকক আকবা দেখাই দিছো যেতিয়া তোমালোকে দৰ্পণ পৰ্টেল চোৱা ডাইৰেক্ট মই বেক কৰিছো বেক কৰাৰ পাছত যেতিয়া তোমালোকে সাৰ্চ কৰিবা গুগলত দৰ্পণ এডমিশন পৰ্টেল বুলি সাৰ্চ কৰিবা সাৰ্চ কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহি যাব ইয়াতে লিখা দিব দৰ্পণ পৰ্টেল বুলি নেটৱৰ্কন স্লো আছে যেটো সবে ট্ৰাই কৰি আছে এতিয়া ন এনেকৈ আহি যাব প্ৰথমতে লিংকটো তোমালোকে দেখা পাছাই দৰ্পণ বুলি আছে দৰ্পণত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত হোম পেজটো ওলাই যাব ইয়াতে তললৈ যাবা ষ্টুডেন্ট এডমিশন বুলি আহিব সো অকমান লোডিং হ'ব পাৰে তোমালোকে কোন ওয়েট কৰিবা সাৰ্ভাৰটো কোন ডাউন মাইছে সবে লগইন কৰিছে ন ষ্টুডেন্ট এডমিশনত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত এডমিশন ষ্টুডেন্ট যাবা
তাৰ পাছত তোমালোকে এটা কাম কৰিবা ৰবা তাৰপিছত তোমালোকে মোবাইল নাম্বাৰটো দিব লাগিব চোৱা সাৰ্ভাৰ ডাউন মই একো কাট কৰা নাই তোমালোকৰ ভিডিঅটো বনাই দিছো আৰু ইয়াতে মোবাইল নাম্বাৰটো দিবা ডেট অফ বাৰ্থটো দিবা লগইন পিনটো দিবা চাৰিটা লগইন পিন তাৰপিছত লগইন এজ এ ষ্টুডেণ্টত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে হোম পেজলৈ আহি যাবা যেতিয়া মই লগইন কৰিলো মোৰ সেভ পাছৱৰ্ড বুলি এনেকৈ অপচন আহিছে কাটি দিলো এইখন ধুনীয়াকৈ আহি গৈছে আৰু তললৈ যেতিয়া তোমালোকে যাবা চোৱা তোমালোকে যেতিয়া তললৈ যাবা এই পেজটোলৈ আহিবা যেতিয়া লগইন কৰিবা লগইন কৰাৰ পিছত বাকিখিনি তোমালোকতো বুজাই দিলোৱে তললৈ যাবা অকমান তললৈ যোৱাৰ পিছত ইয়াতে লিখা আছে চোৱা 2 নম্বৰ কমাৰগাঁও কলেজ আৰ্টছ ইন ৱেটিং লিষ্ট ইয়াত লিখা আছে কমাৰগাঁও কলেজ আৰ্টছ ইন সিলেকশ্যন লিষ্ট মানে স্টেটাস অফ এপ্লিকেশ্যন ইয়াতে ইন সিলেকশ্যন লিষ্ট মানে সেইখন কলেজৰ লগত সিলেকশ্যন হৈছে কলেজে তাক সিলেক্ট কৰিছে বাকি কলেজে সিলেক্ট কৰা নাই চোৱা বাকি কলেজখনে এখনে যদি স্টেটাস অফ এপ্লিকেশ্যন দেখা আছে নীল হৈ আছে কো সিলেক্ট কৰা নাই তাৰ পাছত যদি আও কোন তলে যোৱা স্টেটাস এডমিশন অফাৰ একো দেখুৱা নাই বাকিখিনি ব্ল্যাঙ্ক হৈ আছে মানে অকল লেখা আছে স্টেটাস অফ এপ্লিকেশ্যন টু ইন সিলেকশ্যন লিষ্ট মানে কলেজে মেৰিট লিষ্ট মাৰিছে তোমালোকে যে হুদি আছে মেৰিট লিষ্ট কেনেকৈ চেক কৰে সেইখনে আছে মেৰিট লিষ্টটো তোমালোকে মেৰিট লিষ্টটো এনেকৈ চেক কৰিবা তোমালোকে যাবা গৈ পেলাই তলত কি আছে একো লিখা নাই ইয়াতে এটো উইথড্ৰল এপ্লিকেশ্যন যদি তুমি কেনসেল কৰা মেৰিট লিষ্ট মানে এটো তোমালোকে এডমিশন অফাৰত যাবা কলেজে যোনখন কলেজে সিলেক্ট কৰিছে হেটো মেৰিট লিষ্ট হয় ঠিক আছে এখন কলেজেটো তাক সিলেক্ট নকৰিলে নট সিলেক্টেড দেখাই দিলে বাকি কলেজখনে এখন কংগ্ৰেছ দিছে একসেপ্ট এডমিশন অফাৰ দিছে একসেপ্ট কৰিলে তোমালোকৰ কামটো হৈ যাব তোমালোকক আৰু এটা মই দেখাই দিছো আৰু এটা ষ্টুডেণ্টৰ এনেকুৱা হৈছে হি এখন কলেজটো সিলেক্ট হোৱা নাই কিন্তু তাক ৱেটিং লিষ্টত ৰাখিছে তোমালোকৰ হ'ব পাৰে তেনেকুৱা তোমালোকক মই দেখাই দিছো চোৱা ঠিক একে কলেজ কমাৰগাঁও কলেজ এখন কমাৰ কলেজ হয় এইখনে কিন্তু বেলেগ এটা ষ্টুডেণ্টক এনেকৈ লিখিছে ইউ আৰ সিলেক্টেড ইন দা ৱেটিং লিষ্ট ইন ইনষ্টিটিউট however institute may place you in selection list later if seats become available keep checking ইয়াতে কৈ দিছে তুমি ৱেটিং লিষ্টত সিলেক্ট হৈছা যদি কলেজত যদি সিট খালি থাকে তেন্তে তোমাক আকৌ লিষ্টত মানে মেৰিট লিষ্টত তোমাক আহিব পাৰে তোমাৰ নামটো আহিব পাৰে মানে তোমাক ভালকে বুজাই দিছো তুমি মানে মেৰিট লিষ্টত সিলেক্ট হৈছা যদি এনেকৈ দেখা ইউ আৰ সিলেক্টেড ইন দা ৱেটিং লিষ্ট তুমি মেৰিট লিষ্টত সিলেক্ট হৈছা মানে ৱেটিং লিষ্টত সিলেক্ট হৈছা ডাইৰেক্ট কলেজে অফাৰটো দিয়া নাই তুমি অকল ৱেটিং লিষ্টতহে সিলেক্ট হৈছা বুজি পালান তোমালোকে মানে ডাইৰেক্ট কলেজৰ লগত এডমিশনটো হোৱা নাই বা অফাৰটো তেওঁলোকে দিয়া নাই কিন্তু তেওঁলোকে ৱেটিং লিষ্টত তোমাক ৰাখিছে মানে যদি সিট খালি থাকে তেন্তে তোমাক দিব মানে হেতুৱে জাস্ট সিম্পল কথা তেখেতে ৱেটিং লিষ্টত ৰাখিছে তুমি ৱেটিং লিষ্টতহে সিলেক্ট হৈছা কলেজৰ যেতিয়া সিট বিলাক খালি থাকিব তেন্তে তোমাক অফাৰ দিব তেতিয়া তুমি গবলা একসেপ্ট কৰি পাৰিবা মই যিটো লাষ্ট ষ্টুডেণ্টৰ কৰিছিলো গোটেইখন কলেজতে তাক এনেকৈ দেখা আছে তাৰ পাৰ্চেন্টেজ ভাল নাছিলে 3rd ডিভিজন পাৰ্চেন্টেজ আছিল কাৰণে কলেজ বিলাকে ইউ আৰ সিলেক্টেড ইন দেখা আছে কিছুমান কলেজে তো 3rd ডিভিজন পৰাখিনি তো ডাইৰেক্ট নট সিলেক্টেডে দেখাইলে তোমালোকক মই আগতে প্ৰুফ দেখাইলো নট সিলেক্টেড দেখাইলে যোনখিনি ফাৰ্স্ট ডিভিজন মাৰ্ক আছে সবে প্ৰায়খিনি সিট পাছে আৰু সেকেন্ড ডিভিজনখিনি প্ৰাইছে কিছুমানে মানে এনেকুৱা কমেন্ট আহিছে 85 পাছে 80 পাই ভাল কলেজত এডমিশন পোৱা নাই তেওঁলোকক নট সিলেক্টেড বা ৱেটিং লিষ্টত ৰাখি থৈছে তোমালোকে দুদিন মান ৱেট কৰিব পাৰা মানে আজি আৰু কাইলে ৱেট কৰিব পাৰিবা 27 তাৰিখ আজি 28 তাৰিখ কালিলৈ পুৰখিলৈ ৱেট কৰিব পাৰা কিন্তু 29 তাৰিখৰ পিছত তোমালোকে থৈ দিলে নহব কিন্তু তোমালোকে ভাবিছিন্তি যিকোনো এখনৰ জোট আহিছে তোমালোকে একসেপ্ট কৰি দিবা যদি তোমালোকৰ এখন কলেজটো বলে অহা নাই বলে এখন কলেজটো বলে তোমালোকে সিলেক্ট হোৱা নাই এডমিশন অফাৰ অহা নাই বলে একসেপ্ট কৰিবলৈ তেন্তে তোমালোকে মাত্ৰ দুদিন ৱেট কৰা আজি আৰু কাইলৈ ৱেট কৰা পুৰখিলৈ আহিব পাৰে নতুবা কাইলৈ তোমালোকে সেম টু সেম প্ৰসেছত লগইন কৰি পেলাই চেক কৰি থাকিবা যদি কলেজে যদি এডমিশনটো আকৌ দিয়ে তোমালোকে একসেপ্ট কৰি লবা ঠিক আছে যদি কাৰবাৰ যদি কিবা সুধিব লগা আছে তেনে কমেন্টত উঠা নতুবা স্ক্ৰিনশ্বট দি পেলাই মোৰ ইনষ্টাগ্ৰামত ফলো কৰিবলৈ নাপাহৰিবা